हेलो एवरीवन আজি আপোনালোকৰ মাজলৈ পুনৰ নতুন ৰেচিপি এটা লৈ আহিছো ৰাতিপুৱা উঠি সকে বহুতৰে কনফিউজন হয় যে কি বনাম কি খাম ব্ৰেকফাষ্টত যোনটো টেস্টিও হয় কম সময়তেও হয় আৰু লগতে হেলদিও হয় তো আজি মই তেনেকুৱা এটা ৰেচিপি লৈ আহিছো যোনটো খাবলৈ খুব ফ্লেভাৰফুল হেলদিও হয় আৰু ভালেখিনি ভেজিটেবলছো মই ব্যৱহাৰ কৰিছো গতিকে খাবলৈতো আৰু বেছি টেস্টি হয় গতিকে আহকচোন পটককে চাই লওঁ ইয়াতে মই প্ৰথমতে 2 চামুচ সুজি লৈছো সুজিৰ লগত বেসনো লৈছো বেসন আৰু সুজি সমান পৰিমাণে লৈ লৈছো সোৱাদ অনুসৰি নিমখ দিলো জালুকৰ গুৰি দিলো আৰু এতিয়া ইয়াতে মই পাচলি ব্যৱহাৰ কৰিছো ক্যাপসিকাম তাৰ পাছত গ্ৰেটেড গাজৰ লৈ লৈছো আৰু পিয়াজ আপোনালোকে মন পছন্দৰ ভেজিটেবল লৈ ল'ব পাৰে অকল পিয়াজেৰেও ভাল লাগে নাইবা অকল গাজৰ বা ক্যাপসিকাম তেনেকেও ভাল লাগে তো ইয়াতে মই গুটেখিনি দি দিলো দিয়াৰ পাছত মোৰ ওচৰত মিক্স হাৰ্বছ আছিল হেয়া অকনমানি দি দিছো ফ্লেভাৰৰ কাৰণে এটো অপচনেল হয় আপোনালোকে ইয়াৰ জায়গাত ধনিয়াও দি দিব পাৰে ধনিয়াও বহুত ভাল লাগে তাৰ পাছত পৰিমাণ অনুযায়ী পানী দিলো পানী দি এনেকে ধুনিয়াকে এটা গুটা বেটাৰ এটা বনাই লৈছো এতিয়া বেটাৰটো ৰেডি হৈ যোৱাৰ পাছত মই ইয়াতে শেখ ব্ৰাদাৰ্ছৰ ব্ৰাউন ব্ৰেড ব্যৱহাৰ কৰিছো আপোনালোকে মিল্ক ব্ৰেড হোৱাইট ব্ৰেড যিকোনো ব্ৰেড ল'ব পাৰে নাইবা যোনটো বাৰ্গাৰ বন আহে হেতু মাজেৰে কাটি তাতেও এটো ষ্টাফ কৰি ধুনিয়াকে কুক কৰি ল'ব পাৰে তো ইয়াতে মই বেটাৰ চামুচ লৈ লৈছো ভৰ্তি কৰি তাৰ পাছত ব্ৰেডখনত ধুনিয়াকে এনেকে স্প্ৰেড কৰি দিছো বেটাৰটো অকনো ক্ৰিপনালি নকৰিব ধুনিয়াকে ভৰাই দিব তেতিয়াহে মানে খাবলৈ ভাল লাগে কাৰণ ব্ৰেডটো বেছি ড্ৰাই থাকে ন এনেকে মই এখন কৰিলো তাৰ পাছত দ্বিতীয়খনো কৰিলো মোৰ বেটাৰটোৰে টোটাল 5খন ব্ৰেড হৈছে মই মানে ভালেখিনি পৰিমাণৰে বেটাৰ মানে ব্ৰেডৰ ওপৰত স্প্ৰেড কৰিছো কাৰণ অলপ বেছি হলে খাবলৈ ভাল লাগে ক্যাপসিকাম পিয়াজ আৰু গাজৰৰ কম্বিনেশনটো এনেও বহুত ধুনিয়া হয় ব্ৰেড কেখনৰ ইচ্ছা কৰিলে আপোনালোকে আৰু যদি কিবা গ্ৰীন চাটনি টমেটো সস এইবোৰ যদি আগতীয়াকে লগাই ল'ব খুজে লগাব পাৰে কিন্তু এইটো মই এনেকৈ প্লেন কৰি ৰাখিছো আজিৰ ব্ৰেড পেকেটটো মানে অলপ আচৰিত ধৰণৰ আছিল যেতিয়া খুলিছো ন গুটেই কেখন ব্ৰেড এনেকুৱা পখিলা শেপৰ আছিল মানে ব্ৰেড ধৰক যদি 20খন আছে তাৰে 10খন পখিলাৰ নিচিনা বাকি কেখন অকনমানি মানে ব্ৰেডৰ শেপৰে আৰু তো এনেকে হৈ গল মোৰ গুটেখিনি দেখিছে 5খন ধুনিয়া হৈ গৈছে আৰু এখনটো একদম পখিলা যেনে লাগা হৈছে তো মই আজি এই টোষ্টটোক নাম দিম বাটাৰফ্লাই টোষ্ট তো ইয়াতে মই তাৱাখনত বাটাৰ অলপমান মেল্ট কৰি লৈছো তাৰ পাছত এনেকে পখিলা দুখন ব্ৰেডৰ টোষ্ট দুটা দি দিছো তাৰ পাছত ব্ৰেডখনৰ উল্টা ফালেও অকনমানি বাটাৰ লগাই দিছো যেতিয়ালৈকে তলৰখিনি সিজিব তেতিয়ালৈকে বাটাৰখিনি ইয়াতে লগোৱা হৈ গল হোৱাৰ পাছত এনেকে ধুনিয়াকে উলটাই দিম উলটা দি আৰু অকনমান সময় ব্ৰেডটো অলপ ক্ৰিস্পি হোৱালৈকে এখিনি কৰি লম তাৰ পাছত এখিনি ধুনিয়াকে নমাই থম আৰু ঠিক একে ধৰণে বাকিখিনি ব্ৰেডো মই এনেকে ধুনিয়াকে বনাই তৈয়াৰ কৰি ললো এটো গৰমে গৰমে আপোনালোকে গাখীৰ চাহ নাইবা টমেটো সস গ্ৰীন চাটনি যিকোনো বস্তুৰ লগতে আপোনালোকে খাব পাৰে এনেকুৱা ব্ৰেকফাষ্ট কেতিয়াবা খাই খুবেই বেছি ভাল লাগে মানে যেনেকে ভাবা যায় তেনেকে যদি খাবলৈ তৈয়াৰ হৈ যায় বহুতেই বেছি ভাল লাগে কেনেকুৱা পালে বাৰু আজি ৰেচিপিটো মোক কমেন্ট কৰি জনাব ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি যাব দেই আজিলে ইমানে আছিল পুনৰ নতুন ভিডিও এটিৰ সৈতে আপোনালোকৰ মাজলৈ আহিম আৰু ভাবিছো বি ফৰ ব্ৰেড এণ্ড ব্ৰেকফাষ্ট সো ব্ৰেডেৰে মই আৰু নতুন এনেকুৱা ইউনিক খাবলৈও ভাল লগা ব্ৰেকফাষ্ট আপোনালোকৰ মাজলৈ লৈ আহিম আজিলৈ আহিছো ধন্যবাদ